এতিয়া 5 নম্বৰ যাম। 5 নম্বৰ কি কৈছে, এল ৰেখাডাল এংগুল এ, এল ৰেখাডাল যিটো আছে এইটো এংগুল এ কি কৰিছে, সমদ্বিখণ্ডক আৰু বি সমদ্বিখণ্ডক এ আৰু বিক সমদ্বিখণ্ডিত কৰিছে। ইয়াৰ পৰা বিৰ পৰাই এ এংগুল এৰ বাহু বি পি আৰু বি কিউ দুডাল লম্ব, মানে বিৰ পৰা দুডাল লম্ব আহি গ'ল বি কিউ আৰু বি পি। আৰু দেখুৱাব লাগে যে আমাৰ যে 1 নম্বৰ আমাৰ চিত্ৰ 28 কৈছে, এইটোৰ কথা কৈছে যে দেখুৱাব লাগে ত্ৰিভুজ এ পি বি আৰু ত্ৰিভুজ এ কিউ বি, ত্ৰিভুজ এ কিউ বি এই দুটা ত্ৰিভুজৰ কথাই কৈছে যে আমাৰ সৰ্বসম দেখুৱাবলৈ কৈছে। অতি সহজ এইটো কুৱেশ্যন যদি তোমালোকে নিজে বুজিছা আৰু ভাল কথা যে মই চিত্ৰ দেখুৱাই দি আছোঁ। কৈছে এল ৰেখাডালে এংগুল এক সমদ্বিখণ্ডিত কৰিছে, মানে মাজৰ ফালে ভাগ কৰিছে আৰু বি বিন্দুৰ পৰা এটা এইফালে লম্ব গৈছে এটা, এইফালে এটা লম্ব গৈছে। কৈছে যে এই ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ সৰ্বসম বুলি আমাৰ দেখুৱাবলৈ দিছে। মেইন কথা ইয়াৰ পৰা তোমালোকে বুজি লোৱা কি হ'ব। সৰ্বসমটো আগতে বুজিছে কিয় সৰ্বসম হয়, সব দেখুৱালোঁ কি কি শিকাৰ জমতে হয়, বাহু কোন বাহু বা কোন বাহু কোন। এতিয়া চোৱা তিনিটা বাহু বা দুটা আমি কি ইয়াৰ পৰা কি উলিয়াব পাৰোঁ, তিনিটা বস্তু উলিয়াম, বাহু কোন বাহু বা কোন বাহু। এতিয়া চোৱা আমি কি উলিয়াব, এতিয়া কোন দুটা উলিয়াই দিব পাৰিম। এইটো ত্ৰিভুজৰ পৰা এইটো 90 ডিগ্ৰী আছে, এইটো 90 ডিগ্ৰী আছে, এটা কোণ পাই গ'লোঁ। এতিয়া চোৱা এইটো কোণে কি কৰিছে, এই কোণটো অতি সহজ যে এই কোণটোক আমাৰ সমদ্বিখণ্ডিত ভাগ কৰিছে, মানে এইটো কোণ ছেম। দুটা ত্ৰিভুজৰ পৰা আমি দুটা কোণ পাই গ'লোঁ, এটা বাহু লাগে। চোৱা আমি ইয়াৰ পৰা এটা বাহু কি কমন পাওঁ, দুটা ত্ৰিভুজৰ পৰা আমি ছেম এটা কমন বা সাধাৰণ বাহু পাই আছোঁ এ বি। আমি কি পাই গ'লোঁ, দুটা কোণ এটা বাহু পাই গ'লোঁ, শিকাৰ জমতে আমি বহুৱাই দিব পাৰিম, অতি সহজ। এতিয়া নম্বৰ আছিলে সলিউশ্যন। আমি ত্ৰিভুজ দুটা লৈ ল'ম এ বি পি, ত্ৰিভুজ এ বি পি আৰু ত্ৰিভুজ কি আছে এ বি কিউ, এ বি কিউৰ পৰা পাওঁ, পৰা লিখি দিবা কি পাই আছোঁ আমি। প্ৰথমতে আমি চোৱাম আমি কি লওঁ, এটা কোণ লৈ লওঁ 90 ডিগ্ৰী আছে, প্ৰথমতে এটা 90 ডিগ্ৰী কোণটো লৈ লোৱা। কি লোৱা যে বি কিউ এ সমান কাৰ বি পি এ, কিয়নো প্ৰতিটো 90 ডিগ্ৰী আছে, প্ৰতিটো কোণ 90 ডিগ্ৰী লিখি দিলা। এতিয়া এটা কোণ পাই গ'লা। এতিয়া বাহু এটা চোৱা, মাজত এটা বাহু আছে নহয়, এতিয়া বি এ বাহুটো বি এ আমাৰ সাধাৰণ বাহু আছে, আমি লিখি দিম যে এ বি বা এ বি আমাৰ কি আছে সাধাৰণ বাহু আমি দুটা পাই গ'লোঁ। এতিয়া আৰু এটা লাগে আমাৰ, আৰু এটা আমি কি চাম বাহু কোণ পাইছোঁ, আৰু এটা আমি ইয়াৰ পৰা আমি বিচাৰিলে এটাই পাওঁ যে বাহু, আৰু এটা আমি কোণ পাওঁ। কি এনেকৈ পাওঁ যে এক আমাৰ সমদ্বিখণ্ডিত কৰিছে, তেন্তে এইটো কোণ আমাৰ ছেম। এইটো 30 ডিগ্ৰী হ'লে 30 ডিগ্ৰী, 40 হ'লে এইটো 40 হ'ব, ছেম হ'ব। এইটো 80 ডিগ্ৰী হ'লে টোটেল হাফ ভাগ হ'লে 40 হ'ব। তেন্তে এইটো কোণ কিউ এ বি বা বি এ কিউ সমান কাৰ বি এ পিৰ সমান। এইটো কিহৰ মতে, এইটো আমাৰ আছে সমদ্বিখণ্ডিত কৰিছে যে এল ৰেখাই বা এল কি আছিল আমাৰ কিতাপত দিছিলে, এল ৰেখাই এংগুল এক সমদ্বিখণ্ডক, এইখিনি লিখি দিবা। এইটো হৈ গ'ল। এতেকে আমি কি লিখিব পাৰিম, ত্ৰিভুজ সৰ্বসম বুলি লিখি দিম। এতিয়া ত্ৰিভুজ এ বি পি সৰ্বসংগ ত্ৰিভুজ এ বি কিউ, কি স্বীকাৰ্য মতে আমি স্বীকাৰ্য লিখি পেলোঁ যে এ এছ এ স্বীকাৰ্য মতে বা এ স্বীকাৰ্য মতে হ'ব, দুটা এ ফাৰ্ষ্টত দিলে হ'ব স্বীকাৰ্য মতে আমি পাওঁ। এতিয়া আমাৰ আৰু এটা অপশ্যন আছিলে, এইটো আমাৰ 1 নম্বৰ অপশ্যন আছিলে, 5ৰ দুটা অপশ্যন আহিছিলে, তে এইটো আমি 1 নম্বৰ দি দিওঁ। 2 নম্বৰ অপশ্যন চোৱা, 2 নম্বৰ অপশ্যনটো আছিলে যে আমাৰ 5ৰ যে বি পি আৰু বি কিউ, এইটো বি পি আৰু আমাৰ যিটো বি কিউ আছে লম্ব উঠিছিলে বা বি, এইটো এংগুল এক দুই বাহুৰ পৰা সম দূৰত্বত অৱস্থিত। এংগুল এটো আমাৰ বি বাহুৰ পৰা সম দূৰত্বত অৱস্থিত, মানে ইয়াৰ পৰা কিউ আৰু ইয়াৰ পৰা পি আমাৰ সম দূৰত্বত অৱস্থিত কৈছে। ইয়াৰ পৰা এইটোৱে কৈছে যে আমাৰ এইটো কোণ বা এইটোৰ পৰা এইটো বুজাইছে যে বি মানে কি, বি কোণটো এইটো পইণ্টৰ পৰা এংগুল এৰ দুই বাহু, মানে ইয়াৰ পৰা যি দুটা বাহু গৈছে এই দুটা বাহুৰ
পৰা সমদূৰত্বত অৱস্থিত মানে এইটো বাহুৰ পি বিৰ পৰা আৰু কিউ বিৰ পৰা একেই আমি এইটো দেখুৱালে হ'ল যে ত্ৰিভুজতে সৰ্বভংগ পাইছোঁ এই সৰ্বভংগ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰো আমাৰ সমান হয় এয়া চি পি চি টি মতে আমি লিখি দিম হৈ যাব এটা আমি লিখি দিওঁ যে এতেকে বি পি সমান এটা এনেকৈ লিখি দিবা 2 নম্বৰ যে ত্ৰিভুজ কোন দুটা সমান পাইছিলোঁ এ বি পি সৰ্বভংগ ত্ৰিভুজ এ বি কিউ এতেকে লিখি দিবা এতেকে লিখিবা যে বি পি সমান বি কিউ কিহৰ মতে চি পি চি টি মতে আমাৰ এইখিনি প্ৰমাণিত হ'ল 2 নম্বৰটো 1 নম্বৰটো লিখি দিবা এতিয়া আমি 6 নম্বৰটো চাম কি কৈছে চোৱা চিত্ৰ 7.21ত মানে এইটো চিত্ৰত কৈছে এ চি আৰু এ ই বাহু দুটা আমাৰ সমান এ চি বাহু যিটো আছে এ চি আৰু কোনটো বাহু এ ই বাহু দুটা সমান আমি ডাবল চিন যিটো দি আছে এই দুটা বাহু আমাৰ সমান আৰু কি কৈছে এ বি আৰু এ ডি বাহু সমান এ বি আৰু এ ডি বাহু সমান সিঙ্গল চিন দিয়ে বুজাইছে আমাৰ এই দুটা বাহু সমান কি কৈছে বি এ ডি আমাৰ বি এ ডি মানে এইটো যিখিনি চিন দি আছে এইটো কোণ আৰু ই এ চি এইটো কোণ আমাৰ সমান বুলি কৈছে দেখুৱাবলৈ কৈছে যে বি চি আৰু ডি সমান বুলি দেখুৱাবলৈ দিছে বি চি চোৱা বি চি আৰু ডি ই এইটো আমাৰ কোণ সমান বুলি দেখুৱাবলৈ দিছে এইটো চোৱা আমি কোনটো ল'ম চোৱা আমাৰ যিটো কোণ দি আছে চোৱা এটা বি এ ডি তুমি বহুতে ভাবিব যে এইটো কোণ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ল'ম যিটো দি আছে কিন্তু এইটো ত্ৰিভুজ ল'লে আমাৰ নহ'ব কিয়নো আমাৰ উলিয়াবলৈ দিছে বি চি যিটো অনুৰূপ আমাৰ বাহু পাম যে সৰ্বসমৰ পিছত যিটো বোলে আমি বাহু দেখুৱাম এইটো আমাৰ দিছে বি চি আমাৰ এইটো ত্ৰিভুজ ল'ব লাগিব যে এ চি বি বাহু ল'লে এইটো কোণ আমাৰ নিমিলে কোণটো আমি বনাই ল'ব লাগিব আমাৰ বাহু এটা পাই গৈছোঁ বাহু পাইছোঁ আমি কোণ এটা বনাই ল'লে আৰু এটা বাহু আমি দেখুৱাই দিব পাৰিম তে চোৱা 6 নম্বৰটো কৰোঁ আমি এইফালে এটা কোণ আমাৰ বাহু কেইটা দি আছে দুটা বাহু দি আছে এটা কোণ আমি উলিয়াই ল'লে বাহু দুটা এছ আমি দেখুৱাই দিব পাৰিম চোৱা আমাৰ কি দিয়া আছে চোৱা যে দিয়া আছেতো নালাগে চোৱা ত্ৰিভুজ আমি দুটা লৈ লওঁ ত্ৰিভুজ এ চি বি আৰু ত্ৰিভুজ এ ই ডি ডিৰ পৰা পাওঁ আমি ত্ৰিভুজ দুটাৰ পৰা কি পাওঁ চোৱা ত্ৰিভুজ দুটাৰ পৰা আমি সেইটো পাই আছোঁ যে এ চি আৰু এ ই আমাৰ সমান দিয়া আছে এ চি সমান এ ই কিটো দিয়া আছে আৰু কি দিয়া আছে আমাৰ বাহু দুটা বাহু আছে আৰু এটা বাহু দিয়া আছে আমাৰ এ বি আৰু এ ডি দুটা ত্ৰিভুজৰ দুটা বাহু আমাৰ দিয়া আছে যে এ বি সমান এ ডি এইটো আমাৰ দিয়া আছে এতিয়া চোৱা ত্ৰিভুজ এ চি বিৰ এইটো কোণ আমাৰ ইমানখিনি দিয়া আছে এইখিনি এড কৰা নাই যে ত্ৰিভুজ চি এ ডি যিটো কোণ হয় এইটো কোণ হয় এইটো কোণ আমাৰ দিয়া নাই এইটোত এড কৰিবলৈ এতিয়া এড কৰি দিম আমি চোৱা ত্ৰিভুজ এইটো আৰু এইটোৰ পৰা দুটা কোণ লওঁ আমি যে বি এ ডি এইটো আমাৰ যিটো কোণ দিয়া আছে বি এ ডি আৰু সেইটো ত্ৰিভুজৰ কি কোণ দিয়া আছে চি এ ই ইকুৱেল চি এ ই আমাৰ এতিয়া আমি যি দুটা কোণ পাইছোঁ চোৱা যে আমাৰ ত্ৰিভুজ কোণটো লৈছিলোঁ যে এ চি বি কিন্তু আমি কোণ পাইছোঁ এ ডি বি আমাৰ কোনটো পাইছোঁ এ ডি বি নহয় ডি এ বি মানে এইটো কোনটো পাইছোঁ কিন্তু এ চি এ বি আমি কোনটো পোৱা নাই মানে এইখিনি আমাৰ এতিয়া কি কৰিব লাগিব দুইফালে যদি আমি এড কৰি দিওঁ যে এ চি ইৰ লগত আমি যদি এইটো ডি আমাৰ কোনটো ত্ৰিভুজটো কোনটো আছিলে ডি ই এ তেন্তে আমি কি কৰিব পাৰোঁ ডি এ ই তোমালোকে নিশ্চয় বুজি আছানে যে ত্ৰিভুজ আমাৰ এইখিনিলৈকে আছিলে ত্ৰিভুজ যে এ চি বি কিন্তু আমি কোন পাইছিলোঁ যে অনলি ডি এ বি এতিয়া আমি চি এ বি কৰিবৰ কাৰণে চি এ ডি এইখিনি আমি এড কৰি দিম এইটো চাইডে চোৱা বি এ ডি প্লাছ কৰি দিম কি প্লাছ কৰি দিম আমি দুই চাইডে প্লাছ কৰিব লাগিব যে ডি এ চি এ ডি আমি দুই চাইডে প্লাছ কৰিম এইফালেও আমি
চি এ ডিটো প্লাছ কৰিবৰ কাৰণে থৈ দিছোঁ এইটো কিহৰ লগত চি এ ইৰ লগত চি এ ইৰ লগত চোৱা চি এ ই প্লাছ চি এ ডি চি এ ই প্লাছ চি এ ডি প্লাছ কৰিলে আমি কি পাইছোঁ যে ই এ ডি পাইছোঁ চোৱা এইফালে কি পাইছোঁ ই এ ডি মানে আমি যিটো ত্ৰিভুজ লৈছিলোঁ ই এ ডিৰ সেইটোৱে পাইছোঁ এতিয়া এইফালে কি পাওঁ আমি দুইটা যোগ কৰিলে চি এ ডি আৰু প্লাছ কৰিছোঁ ডি এইখিনি প্লাছ কৰিছোঁ কাৰ লগত ডি এ বিৰ লগত এতিয়া টোটেল কি পাই যাম চি এ বি কোনটো আমি পাই যাম টোটেল গোটেইখিনি কোন পাই যাম যে চি এ ডি এতিয়া আমি এইটো কোন পাই যাম এতিয়া ত্ৰিভুজ দুটা পাই গ'লোঁ এতিয়া আমি কি পালোঁ কোন দুটা সমান পালোঁ ত্ৰিভুজৰ কোন দুটা সমান পালোঁ আমি দুটা বাহু পাইছোঁ এটা কোন পাইছোঁ এতিয়া আমি কি লিখিব পাৰিম যে এতেকে ত্ৰিভুজ এতিয়া চোৱা আমি তিনিটা এইটো অলপ লাইনকেইটা দীঘল হৈ গ'ল আমি সমীকৰণ দিলোঁ এইটো এটা সমীকৰণ 2 নম্বৰ আমি পালোঁ এইটো 3 নম্বৰ দিলোঁ যদি 1 2 আৰু 3 পৰা পাওঁ 3 পৰা ত্ৰিভুজ এ চি বি ত্ৰিভুজ এ চি বি সৰ্বসংগ ত্ৰিভুজ এ ই ডি কি মতে আমাৰ দুটা বাহু আছে এটা কোণ আছে এছ এ এছ দিব পাৰোঁ স্বীকাৰ্য মতে দি দিওঁ স্বীকাৰ্য মতে আৰু আমাৰ কি কৈছিলে আমাৰ 6 নম্বৰ দেখুৱাবলৈ কৈছিলে যে বি চি আৰু ডি ই সমান এতিয়া আমি সৰ্বসংগ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ আমাৰ সমান বুলি দেখুৱাব পাৰোঁ এতিয়া আমি ডাইৰেক্ট লিখি দিম যে চি পি চি টি মতে আমাৰ যি বাহু কৈছে বি চি সমান ডি ই কি মতে চি পি চি টি মতে দেখুৱাবলৈ কৈছিলে আমি সেইকাৰণে লিখি দিম যে প্ৰমাণিত হ'ল বা দেখুওৱা হ'ল প্ৰমাণিত হ'ল বা দেখুওৱা হ'ল লিখি দিম এইটোৱে আছিলে অতি সহজে আছিলে তোমালোকে ত্ৰিভুজৰ কোনটো খালি বুজি ল'বা যে কেনেকৈ এড কৰিব লাগে দুই চাইডে সেম কোণৰ মাপটো এইটো সেম মান আমি দুইফালে যোগ কৰি লৈছোঁ এতিয়া আমি 7 নম্বৰলৈ যাম 7 নম্বৰ কি কৈছে চোৱা চিত্ৰ 722 আমাৰ কৈছে যে এ বি এটা ৰেখাখণ্ড আমাৰ এ বি তলত এটা ৰেখাখণ্ড আছে আৰু পি ইয়াৰ মধ্যবিন্দু পিটো যিটো আছে এইটো মধ্যবিন্দু বুলি কৈছে এ বিৰ একেফালে থকা মানে এ বিৰ দুয়োটা মানে সাইডত থকা ডি আৰু ই দুটা এনে এটা বিন্দু যাতে বি এ ডি আমাৰ বি এ ডি যেটো এটা চিনেৰে বুজাইছে কোনটো আৰু এ বি ই আমাৰ দুটা সমান বুলি কৈছে এইটো কোণ আৰু এইটো কোণ আমাৰ এনেকৈ গৈছে ই ডি আৰু ই ৰেখাটো যাতে কোণকেইটা আমাৰ সমান কৰি গৈছে আৰু কি কৈছে ই পি এ সমান ডি পি বি ক'ত আমাৰ ডি পি বি আৰু ই পি এ আমাৰ এই দুটা কোনো সমান বুলি কৈছে তো মেইন কথা সৰ্বসম কাক দেখুৱাবলৈ কৈছে 1 নম্বৰটো চোৱা কৈছে যে ডি পি এ আমাৰ ডি পি এ চোৱা ডি পি এ এইটো ওপৰ ফালে এইটো সাইডৰ ত্ৰিভুজটো কৈছে আৰু ই বি পি এইটো ত্ৰিভুজৰ কথা কৈছে এই দুটা ত্ৰিভুজ তোমালোকে ত্ৰিভুজটো লক্ষ্য কৰিবা বহুতো ত্ৰিভুজ হয় চালে কিন্তু ত্ৰিভুজ কোনটো লক্ষ্য কৰিবা যে ডি পি এ যেটো ওপৰ ফালে উঠি আছে এটা আৰু ই পি বি এইটো যেটো হেইটো সাইডত গৈছে এইটো এটা ত্ৰিভুজ আমাৰ দুটা ত্ৰিভুজৰ কথা কৈছে এটা আমি ত্ৰিভুজ আমি কেনেকৈ পাতিম আমি চিত্ৰটো পাতি লৈছোঁ ইয়াত চোৱা আমি ত্ৰিভুজটো আকৌ কোনটো দেখুৱাইলোঁ এইটো ত্ৰিভুজৰ কথা কৈছে এইটো যেটো ওপৰ ফালে গৈছে এইটো সাইডত এইটো এটা ত্ৰিভুজ আৰু এইটো এটা আমাৰ ত্ৰিভুজটো অলপ ডাৰ্ট কৰি ল'বা বুজাৰ কাৰণে মই দি আছোঁ তোমালোকে চিত্ৰটো এটা লাইনতে আঁকিবা এইটো ত্ৰিভুজৰ কথা কৈছে এইটো এটা ইফালে এটা ত্ৰিভুজ দিছে এই ওপৰ ফালে এটা ত্ৰিভুজ গৈছে তো চোৱা আমাৰ এই দুটা প্ৰথমতে ত্ৰিভুজটো আমি লৈ লওঁ এটা ত্ৰিভুজ এটাকে ত্ৰিভুজ আমি কোন দুটা কৈছিলে যে তোমাৰ নহয় ডি পি এ ডি এ পি আমাৰ ডি এ পি এইটো ত্ৰিভুজ আৰু ই পি বি আৰু ত্ৰিভুজ ই বি পি এইটো ই বি পি এই দুটা ত্ৰিভুজৰ পৰা আমি এতিয়া কাম কৰিম এই দুটা ত্ৰিভুজৰ পৰা কি দিয়া আছে চোৱা আমাৰ দুটা কোণ দিয়া আছে সেম কিন্তু চোৱা এইটো ত্ৰিভুজৰ এই ওপৰ ত্ৰিভুজৰ চোৱা আমাৰ কোনটো হয় যে এইটো এটা কোণ হয় আমাৰ এইটো এটা কোণ হয় কিন্তু কোণৰ এইটো আৰু এইটো ত্ৰিভুজৰ কোনটো কোণ হয় ওপৰ ফালে থকা ত্ৰিভুজৰ আমাৰ এইটো কোণ হয়
এইটো কোণ হয়, কিন্তু দিয়া আছে এইখিনি কোণ, তো মাজৰ কোণটো আমাৰ দিয়া নাই। কোণটো আমি কি কৰিম, এটা কোণ ল'ম আৰু দুই সাইডে কমন কৰি আমি কোণটো মিলাই ল'ম। আমাৰ দুটা কোণ হৈ গ'ল, এটা কমন বাহু লাগে, তো বাহু কোণটো মিলাম। চোৱা, এইটো ত্ৰিভুজৰ পি বিন্দুটো আমাৰ মধ্যবিন্দু বুলি কৈছিলে, এই ৰেখাটোৰ মধ্যবিন্দু হ'লে চোৱা, এইটো ত্ৰিভুজৰ এইটো বাহু, এইটো তলৰ ফালৰ বাহু ভূমি, আৰু এইটো ত্ৰিভুজৰ এইটো ভূমি, মানে এইটো আমি বাহু পাই গ'লোঁ। এতিয়া লিখি দিওঁ যে এ পি সমান কাৰ, বি পিৰ সমান। কিয়, পি বিন্দুটো এ বি ৰেখাৰ কি কৈছিলে, এ বি ৰেখাৰ এনে এটা বিন্দু যাতে ৰেখাখণ্ডৰ মধ্যবিন্দু, ৰেখাৰ মধ্য, এইখিনি লিখি দিব, এ বি ৰেখাৰ মধ্যবিন্দু। আমি এটা বাহুপালৰ দুটা কোণ সেম দিয়া আছে, আমি কোণকেইটা লিখিলোঁ যে ডি এ পি সমান কাৰ ই বি পি, ই আছে, এইটো দিয়া আছে, আমাৰ দিয়া আছে। আমাৰ কোণ পাই গ'লোঁ। আৰু এটা কোণ কেনেকৈ বনাই ল'ম চোৱা, আমি দুটা কুৱেশ্যন ধৰি আমি কি কৰি আছোঁ, আমি কোণকেইটা দিয়া নাথাকে, কোণকেইটা অলপ দিয়া থাকে আৰু অলপ দিয়া নাথাকে। তোমালোকে ত্ৰিভুজটো কোনটো লক্ষ্য কৰিবা, প্ৰথমতে কুৱেশ্যনটো পঢ়ি পেলাই কুৱেশ্যন কোন দুটা ত্ৰিভুজ আমি লৈছোঁ ত্ৰিভুজটো লক্ষ্য কৰিবা। ত্ৰিভুজ কিন্তু বহুত আছে, এইটো ত্ৰিভুজৰ এইটো কোণ, যিটো ত্ৰিভুজ লৈছোঁ প্ৰথম ত্ৰিভুজৰ এইটো কোণ, আমাৰ কোণ এইটো কোণ, আৰু এইটো ত্ৰিভুজৰ এইটো কোণ, মেইন কোণটো পি বিন্দুৰ পৰা। এতিয়া আমাৰ দিয়া আছে এইটো ত্ৰিভুজৰ পৰা এইখিনি আৰু এইখিনি সমান। এতিয়া আমি প্ৰথম ত্ৰিভুজৰ পৰা যিটো আমাৰ ডি পি এ আছে, এইটো ত্ৰিভুজৰ আমি প্ৰথমতে কি ল'ম, এইটো ল'ম। এতিয়া আমি এইটো কোণ লওঁ, তো এইটো কোণ কি আছে আমাৰ এ পি ডি লোৱা, এ পি ই দিয়া, ইয়াত এ পি ই দিয়া আছে, আমি এ পি ই লওঁ, এ পি ই, কিন্তু গোটেইখিনি দিয়া নাই, এ পি ই ইকুৱেল টু, আৰু এইটো কোণকে আমি কেনেকৈ ল'ম, বি পি ই আমাৰ দিয়া আছে, বি পি ডি, যিটো আমাৰ দিয়া আছে। এতিয়া আমি ত্ৰিভুজৰ ভিতৰৰ পৰা আনিবলৈ কি কৰিম, এইটো বনাবৰ কাৰণে কি কৰিম, আমি যিটো এইখিনি আছে, এইখিনি ওপৰ ফালে গৈছে, এইটো এড কৰিব লাগিব, ডি পি ই আমি দুই চাইডে এড কৰিব লাগিব। কি দুই চাইডে এড কৰিম, ডি পি ই আমি দুই চাইডে এড কৰিম, ডি পি ই আমি দুই চাইডে এড কৰিম। ইফালে কি আছিলে, এ পি ই প্লাছ কি আছিলে, বি পি ডি। ডি পি ইৰ লগত আমি ডি পি ইৰ লগত যেতিয়া এনেকৈ আমি কি কৰিম, এ পি ই যিটো আগৰ পৰা আছিলে এ পি ই এড কৰি দিম, এইখিনিৰ লগত এইখিনি এড কৰি দিম, কি আহি যাব আমাৰ, এ পি ডি আহি যাব, ইফালে আহি যাব এ পি ডি ইকুৱেল টু ডি পি ইৰ লগত এইখিনিৰ লগত কি এড কৰিম, বি পি ডি এড কৰি দিলে কি আহি যাব আমাৰ, বি পি ই আহি যাব, বি পি ই আহি যাব। আমাৰ এইটো দেখুৱাব লাগিছিলে আমাৰ সৰ্বসম বুলি, সৰ্বসম আমাৰ কোণ তিনিটা আহি গ'ল, এইটো 3 নম্বৰ দি দিওঁ, এইটো আমাৰ 2 নম্বৰ দি দিওঁ, এইটো নহয় 2 নম্বৰ আমি এইটো দি দিওঁ, আমি এইটো 1 নম্বৰ দি দিওঁ। তেন্তে আমি তিনিটা সমীকৰণৰ পৰা আমি পাই যাম, এতেকে 1, 2 আৰু 3 সমীকৰণৰ পৰা পাওঁ, আৰু 3ৰ পৰা পাওঁ ত্ৰিভুজ কোন দুটা লৈছিলোঁ, এইটো লিখি ল'বা যে ডি এ পি, ত্ৰিভুজ ডি এ পি সৰ্বসংগ ত্ৰিভুজ, আমাৰ ত্ৰিভুজ ই বি পি। কি মতে, কি স্বীকাৰ্য মতে আমি পাইছোঁ, এইটো বাহু, আমাৰ দুটা কোণ পাইছোঁ, আমাৰ বাহু কোণ কেইটা পাইছোঁ, দুটা, বাহু কেইটা পাইছোঁ, এটা। আমি কি লিখি দিম যে বাহু, প্ৰথমতে বাহু লিখোঁ, আমি কোণ দুটা পাইছোঁ সেইকাৰণে কোণ দুটা হ'ব, আমি প্ৰথমতে লিখি দিওঁ যে কোণ বাহু কোণ, কোণটো আমি মাজত, বাহুটো আমি মাজত লৈ গৈছোঁ, আৰু লগতে লিখি দিবা যে স্বীকাৰ্য মতে। এতিয়া আমাৰ 2 নম্বৰটো কি কৈছে, এ ডি ইকুৱেল টু বি আমাৰ দেখুৱাব লাগে। এতিয়াতো আমি দুটা ত্ৰিভুজ আমি সৰ্বসম পাইছোঁ, এতিয়া আমি জানো যে সৰ্বসম ত্ৰিভুজৰ চিপিচিটি মতে অনুৰূপ বাহুবোৰো সমান, এ ডি আৰু বি আমাৰ সমান। এতিয়া আমি লিখি দিম যে 2 নম্বৰত যে আমি দুটা ত্ৰিভুজ সৰ্বসম পাইছোঁ, 2 নম্বৰ ত্ৰিভুজটো দুটা দি দিম যে ডি এ পি সৰ্বসম ত্ৰিভুজ ই বি পি, এতেকে আমাৰ যি দুটা বাহু আছে অনুৰূপ বাহু এ ডি সমান সমান বি ই
আমাৰ CPCT মতে আমাৰ সমান। কুৱেশ্যন নম্বৰ 8 চোৱা, চি বিন্দুত সমকোণ সহ ABC এটা সমকোণী ত্ৰিভুজ। আমাৰ চি বিন্দুত সমকোণী সহ মানে চি বিন্দুত 90 ডিগ্ৰী সহ CAB আমাৰ এটা ত্ৰিভুজ কৈছে। কি কৈছে? এম এটা অত্ৰিভুজ ABৰ মধ্যবিন্দু। ABৰ মধ্যবিন্দু কৈছে। ইয়াৰ পৰা মানে AM যিমান দূৰত্ব MB ইমান দূৰত্ব। আমি এই দুটা বাহু সমান বুলি আমি জানি ল'ব লাগিব। এই দুটা বাহু আমাৰ সমান। পিছত কি হৈছে? চি বিন্দুত AB মধ্যবিন্দু। চিক এমৰ সৈতে ৰেখাডালে সংলগ্ন কৰা হৈছে। চিক এমৰ সৈতে সংলগ্ন কৰা হৈছে আৰু ডি বিন্দুলৈ বৰুৱাই দিয়া হ'ল। মানে ডি ওপৰ ফালে বৰুৱাই দিয়া হৈছে যাতে DM আৰু CM সমান। আৰু কৈছে আমাৰ এইটো আৰু এইটো সমান বুলি কৈছে। সংলগ্ন কৰা হ'ল। তেন্তে দেখুওৱা যে ত্ৰিভুজ AMC ত্ৰিভুজ AMC মানে এইটো ত্ৰিভুজ আৰু কোনটো ত্ৰিভুজ কৈছে? BMD এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম বুলি দেখুৱাবলৈ কৈছে। আমাৰ দেখাই দিছো কুৱেশ্যনতে আমাৰ দুটা বাহু আমাৰ সমান সমান দেখুৱাই দিছে। তেন্তে আৰু এটা কোণ লৈ পেলাই আমি সৰ্বসম বুলি দেখুৱাই দিম। এতিয়া চোৱা, এই দুটা চিত্ৰত চালে কি কি আমি দেখা পাওঁ? এইটো বাহু সমান, এইটো বাহু সমান। দুটা ত্ৰিভুজৰ দুটা বাহু আমাৰ সমান আছে। আৰু এটা কোণ লাগে। কোনটো লওঁ আমি? চোৱা যে এইটো আৰু এইটো কোণ কি? আমি জানো কি দুটা ৰেখাই যদি কটাকটি কৰে তেন্তে আমি কি পাওঁ? বিপৰীত কোণবিলাক আমি কি পাওঁ? সমান পাওঁ। এইটো কি আছিল? বিপ্ৰতীপ কোণ বুলি আছিলে। বিপ্ৰতীপ কোণ সমান। আমি এতিয়া লিখোঁ যে 1 নম্বৰটো কুৱেশ্যন নম্বৰ 8 লৈ যাওঁ। তো কুৱেশ্যন নম্বৰ 8 আমি দিয়া আছে কি নালাগে। এতিয়া আমি ত্ৰিভুজ দুটা লৈ লওঁ আৰু কি পাওঁ চোৱা। আমাৰ কোনটো সমান আছিলে? এইটো সমান আছিলে আৰু এইটো সমান আছিলে, দিয়া আছিলে। আচ্ছা, ত্ৰিভুজ এটাকে সলিউশ্যন অতি সহজ দিয়ে। আমি ত্ৰিভুজ প্ৰথমতে AMC লওঁ। AMC আৰু ত্ৰিভুজ কোনটো লওঁ? BMD ডিৰ পৰা আমি লিখিম কি? আমাৰ দিয়া আছে যে এটা প্ৰথমতে বাহু লিখোঁ যে AM আৰু BM সমান। AM সমান BM। এইটো লিখি দিম যে কেনেকৈ পাইছোঁ যে M ABৰ মধ্যবিন্দু। M ABৰ মধ্যবিন্দু। পিছত আৰু এটা বাহু চোৱা, কৈ দিছিলে যে CM আৰু DM সমান। এইটো কি আছিলে? আমাৰ দিয়াই আছিলে যে আমি এতিয়া মাজত কোনটো দিলোঁ আগতে, কিয়নো আমি SM বা SAS আমি শিকাৰ্য মতে দেখুৱাম। কোনটো আছিলে চোৱা। AMC সমান কাৰ? এইটো BMDৰ সমান হয়। এইটো কোণৰ সমান, বিপৰীত কোণ BMD কিহৰ মতে? আমাৰ এইটো বিপৰীত কোণ যে বিপৰীত কোণ। আৰু এটা বাহু আমি চাম এতিয়া। বাহু যিটো দিয়া আছিলে যে CM আৰু DM সমান, যে CM ইকুৱেল টু DM। অতি সহজেই দিয়া আছিলে, এইটো লিখি দিবা, দিয়া আছে। এতিয়া আমাৰ কোন বাহু মতে আমি শিকাৰ্য মতে আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি 1 নম্বৰটো দেখুৱাব পাৰিম। এইটো আমাৰ 1 নম্বৰ আছিলে, কিয়নো অপশ্যন 3টা দি আছিলে। এতিয়া তলত লিখি দিবা এটাকে ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি দেখুৱাব পাৰিলোঁ। এতিয়া চোৱা, এইটো ত্ৰিভুজ আমাৰ সৰ্বসম হৈছে কি মতে? আমাৰ বাহু শিকাৰ্য মতে লিখি দিবা, শিকাৰ্য মতে। এতিয়া আমি 2 নম্বৰটো জানো। 2 নম্বৰটো কি কৈছে চোৱা, DBC মানে এইটো DBC মানে এইটো কোণ কি কৈছে? সমকোণ 90 ডিগ্ৰী দেখুৱাব লাগে। এতিয়া চোৱা, আমি এইটো কোণ 90 ডিগ্ৰী কেনেকৈ দেখুৱাম? এইটো আমাৰ 90 বুলি কৈ দিছিলে, তো এইটো কোণ আমি 90 বুলি দেখুৱাব লাগে কৈছে। এতিয়া চোৱা, এইটো কোণ 90 ডিগ্ৰী হ'বলৈ হ'লে আমাৰ এইটো চোৱা, এইটো এটা আমি কি জানো? তিৰ্যক বুলি ধৰিলোঁ। এইটো তিৰ্যক হ'লে আমি এইটো তোমাৰ তিৰ্যক পিছত আহিব। চোৱা, এইটো ত্ৰিভুজ আমি কি পালোঁ? সৰ্বসম পালোঁ। ত্ৰিভুজ দুটা সৰ্বসম হ'লে CPCT মতে আমি কি পাওঁ? এইটো কোণ সমান।
এইখিনি আৰু এইখিনি সমান, এইটো কি মতে পাওঁ CPCD। আমি এইখিনি লিখিলোঁ যে ত্ৰিভুজটো সৰ্বসম পাইছোঁ 2 নম্বৰত, যে ত্ৰিভুজ AMC সৰ্বসম পাইছোঁ BMD ত্ৰিভুজৰ লগত এতেকে আমাৰ CPCD মতে কোন দুটা সৰ্বসম, কোনটো MSC কোণ ইকুৱেল টু কাৰ লগত DBM, এইটো কোণৰ লগত সৰ্বসম DBM। এতিয়া আমি কোন দুটা সৰ্বসম পাই গ'লোঁ। এতিয়া চোৱা এইটো সৰ্বসম পোৱাৰ সমান পাইছোঁ। এতিয়া আমি ইয়াৰ পৰা কি দেখুৱাব পাৰোঁ, যে ইয়াৰ পৰা এইটো লাগি আছে আমাৰ তাত যে আমি এটা কথা জানো যে সমান্তৰাল ৰেখাৰ মাজে তিৰ্যক আহিলেহে এইটো একান্তৰ অন্তকোণ যিটো আমাৰ হয় সমান হয়। আমি এইটো নিয়মত পাইছোঁ যে এইটো দুটা সমান, তেন্তে আমি তেতিয়া ক'ব পাৰিম যে এই ৰেখাটা দুডালো আমাৰ সমান্তৰাল, কিয়নো এইটো এটা তিৰ্যক বুলি ধৰিলে আমি চাইছোঁ একান্তৰ অন্তকোণবিলাক সমান হয়, তেন্তে আমি দেখুৱাব পাৰিম যে AC সমান্তৰাল DB। এইটো আমি লিখি দিয়া যায় এটাকে AC সমান্তৰাল DB AC সমান্তৰাল DB। আৰু কিহৰ জৰিয়তে পাইছোঁ আমি, তিৰ্যকৰ জৰিয়তে। AB এটা তিৰ্যক হ'লে AB তিৰ্যক এইখিনি লিখিলে হ'ব AB তিৰ্যক, তেতিয়া আমি এইটো একান্তৰ অন্তকোণ বুলি পাইছোঁ, যে এইটো এটা একান্তৰ অন্তকোণ। এইটো পাইছিলোঁ আমি, এইটো একান্তৰ অন্তকোণ লিখিব নালাগে, এইটো আমি ত্ৰিভুজৰ CPCD মতে পাইছিলোঁ। ইয়াত লিখি দিবা যে CPCD মতে, এইটো CPCD মতে আমি পাইছিলোঁ একান্তৰ অন্তকোণ। এতিয়া আমাক কি কৰিবলৈ কৈছিলে, এতিয়া ক'ব কৈছে যে এইটো কেনেকৈ 90 ডিগ্ৰী হয়। এতিয়া চোৱা এইটো 90 ডিগ্ৰী সমকোণ তেতিয়াহে হ'ব। এতিয়া CPCD মতে আমি কি পাইছোঁ, তিৰ্যক হ'লে এইটো এটা আমাৰ কি পাইছোঁ, সমান্তৰাল ৰেখা এটা পাই গ'লোঁ। এইটো এটা কি আছিলে, আমাৰ BC এটা ৰেখা আছিলে। BC ৰেখাৰ ওপৰত আমাৰ এইটো এটা কি আছে, এইটো লম্বৰ নিচিনা সমান্তৰাল, তেন্তে এইটো যদি 90 ডিগ্ৰী হয়, তেন্তে আমাৰ এইটো এটা 90 ডিগ্ৰী হ'ব। এতিয়া আমি তলত লিখি দিব পাৰা DBC 90 এটা সমকোণ। গতিকে DBC এটা DBC কোণটো আমাৰ সমকোণ, এইখিনি লিখিলেই হৈ যাব। এতিয়া আমি 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি কৈছে, ত্ৰিভুজ DBC সৰ্বসম বুলি কাৰ লগত ACB। DBC মানে এই ডাঙৰ ত্ৰিভুজটো কাৰ লগত ACB এইটো ডাঙৰ ত্ৰিভুজ আৰু এইটো ডাঙৰ ত্ৰিভুজৰ এতিয়া কথা কৈছে সৰ্বসম বুলি দেখুৱাব লাগে। এতিয়া চোৱা এই ডাঙৰ ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো আমি সৰ্বসম বুলি দেখুৱাই আমি ত্ৰিভুজ দুটা পাতিলোঁ। এতিয়া 3 নম্বৰলৈ যাম। আমাৰ ত্ৰিভুজ দুটা কি আছে, আমি চিত্ৰ এইটো লওঁ। এইটো চোৱা আমাৰ যিটো ডাঙৰ ত্ৰিভুজ দিছে, প্ৰথমতে আমাৰ কোনটো ত্ৰিভুজৰ কথা কৈছিলে যে DBC আমাৰ এইটো ত্ৰিভুজৰ কথা আছিল। এইটো ত্ৰিভুজত চোৱা এইটো ভূমি আছে, এইটো ত্ৰিভুজৰো আমাৰ ভূমি আছে। এইটো কি আমাৰ সাধাৰণ বাহু বুলি এইটো পাই গ'লোঁ, আমাৰ এটা বাহু পাই গ'লোঁ। পিছত কি চাম, এটা বাহু পাইছোঁ আৰু কি পাম, এইটো 90 ডিগ্ৰী পাম। এইটো 90 ডিগ্ৰী পাইছিলোঁ, এইটো 90 ডিগ্ৰী, দুটা ত্ৰিভুজৰ দুটা কোণ সমান পাই গ'লোঁ। আৰু এটা কি পাম চোৱা, আৰু এটা পাম আমি বাহু কোণ, আমাৰ আৰু এটা বাহু লাগি আছে, বাহু আৰু এটা পাই যাম যে CD আৰু AB আমাৰ সমান্তৰাল, কিয়নো আমি এইটো দেখুৱাব পাৰোঁ যে AB আৰু CD সমান্তৰাল, সেইটো নহয়। এতিয়া আমি আৰু এটা কথা জানো যে এইটো বাহু পাইছোঁ, আমি এইটো দুটা কোণ পাইছোঁ, বাহু কোণ আৰু এটা বাহু আমি AC আৰু DB সমান বুলি দেখুৱাব পাৰিম, কিয়নো এইটো আমাৰ সমান্তৰাল ৰেখা আছিলে আৰু এই দুটা আমাৰ সমান আছিলে, যে AC সমান কাৰ BDৰ সমান্তৰাল। তলত ইয়াত লিখি দিম 3 নম্বৰত ত্ৰিভুজ কোনটোৰ পৰা পাওঁ, যে DBC আৰু ত্ৰিভুজ ACBৰ পৰা আমি প্ৰথমতে বাহুটো লওঁ, সাধাৰণ বাহু যিটো আছিলে BC সাধাৰণ বাহু, BC ইকুৱেল টু BC আমাৰ সাধাৰণ বাহু, আৰু এইটো সমকোণ বুলি লিখি দিবা। দুটা আমাৰ সমকোণ আছিলে, যে DBC আৰু DBC সমান কাৰ লগত, আমাৰ ACBৰ লগত আমাৰ সমান। এইটো কি হয়, প্ৰতিটো 90 ডিগ্ৰী, প্ৰতিটো কোণ 90 ডিগ্ৰী। আৰু এটা বাহু ল'ম আমি, যে আমাৰ DB সমান কাৰ লগত AC, DB সমান AC। এইটো কিয়, যে আমাৰ ত্ৰিভুজ দুটা কি পাইছিলোঁ, ত্ৰিভুজ দুটা আমি কি পাইছিলোঁ,
সৰ্বসম পাইছিলোঁ, ত্ৰিভুজ যদি সৰ্বসম তেন্তে এইটো আমাৰ অনুৰূপ বাহু বা সমান্তৰাল কথাটোৰ পিছত ত্ৰিভুজ যদি সৰ্বসম এতেকে অনুৰূপ বাহুবোৰো আমাৰ সমান আছিল, এ চি আৰু ডি বি আমাৰ সমান আছিলে। এইটো আমি লিখি দিম যে এতেকে ত্ৰিভুজ আমি এ এম চি সৰ্বসম পাইছিলোঁ কোনটো ত্ৰিভুজৰ লগত, বি এম ডি ত্ৰিভুজৰ লগত সৰ্বসম পাইছিলোঁ, এতেকে আমাৰ ডি বি সমান এ চি, কিয়নো অনুৰূপ বাহু আছিলে, অনুৰূপ বাহু আছিলে। এইটো লিখি দিবা। এতেকে ত্ৰিভুজ ত্ৰিভুজতে লিখি দিয়ে, আমি ত্ৰিভুজতে সৰ্বসম পাইছোঁ যে ডি বি চি সৰ্বসম ত্ৰিভুজ কাৰ লগত, এ চি বিৰ লগত। আমাৰ সৰ্বসম বুলি দেখুৱালোঁ কি মতে, এছ এ এছ মতে, স্বীকাৰ্য মতে, এছ এ এছ স্বীকাৰ্য মতে দি দিব, স্বীকাৰ্য মতে। এতিয়া আমি 4 নম্বৰ যাম। 3 নম্বৰ সহজে আছিলে, আমি বাহু কোন বাহু দেখুৱাই দিলোঁ। এতিয়া আমি 4 নম্বৰত কি কৈছোঁ, চি এম ইকুৱেল টু হাফ অফ এ বি। এইটো চি এম কৈছে এ বিৰ আধা বুলি আমি দেখুৱাবলৈ দিছে। এতিয়া চোৱা, চি এম এ বিৰ আধা বুলি আমাক দেখুৱাবলৈ দিছে। এতিয়া আমি এটা কথা পাই আছোঁ যে এইটো ত্ৰিভুজ সৰ্বসম দেখুৱালোঁ, এইটো ত্ৰিভুজৰ সৰ্বসম, তেন্তে আমি অনুৰূপ বাহু যে চি ডি আৰু এ বি এতিয়া আমি সমান্তৰাল দেখুৱাব পাৰোঁ। চোৱা, ইয়াত লিখিম যে 4 নম্বৰত এইটো লিখিম যে আমি ত্ৰিভুজ ডি বি চি সৰ্বসম পালোঁ যে ত্ৰিভুজ এ চি বিৰ লগত, তেন্তে আমি কি লিখিম, চি পি চিটি মতে কি লিখিব পাৰোঁ, চি ডি আৰু এ বি সমান, তেন্তে আমি লিখিব পাৰোঁ যে চি ডি কাৰ লগত সমান হয়, এ বিৰ লগত, চি পি চিটি মতে অনুৰূপ বাহু আমাৰ সমান হয়। এতিয়া এতিয়া আমি ভাঙি পেলাই আমি এইটো যিটো কৈছিলে যে চি এম ইকুৱেল টু হাফ অফ এ বি আমি দেখুৱাই দিম। এ বিটো ৰাখি দিয়া, চি ডিৰ সমান কি আছিলে চোৱা, চি ডিক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এম বিন্দু মধ্যবিন্দু আছিলে, এম মধ্যবিন্দুৰ কথা কোৱা নাই, ইয়াত দিয়াই আছিলে যে আমাৰ আধা, যে ডি এম ইকুৱেল টু চি এম। এটা আমি ভাগ কৰি দিওঁ, দুটা ভাগত আধা কৰি দিওঁ, যে চি এম বা আমি চি এম প্লাছ ডি এম মানে দুই হাফ ভাঙি দিলোঁ মাজত, ইকুৱেল টু এ বি। এতিয়া চোৱা, চি এম আৰু ডি এম আমাৰ সেম, আমি চি এম আৰু ডি এমৰ জেগাত যিকোনো এটা লিখিব পাৰোঁ। ডি এমৰ সলনি আমি সেম চি এম আকৌ লিখিব পাৰোঁ, কিন্তু দুটা আমাৰ সমান আছিলে, দিয়া আছিলে যে আমি চি এমৰ জেগাত ডি এমৰ জেগাত চি এম লিখিব পাৰোঁ, যে চি এম প্লাছ আকৌ চি এম লিখিব পাৰোঁ, কিয়নো মই লিখি আছোঁ লাষ্টত যে দিয়া আছে ইকুৱেল বুলি আমাৰ দিয়া আছিলে। এতিয়া চি এম আমাৰ দুটা হৈ গ'ল, এতিয়া আমি 2 চি এম বুলি লিখিব পাৰোঁ, 2 চি এম ইকুৱেল টু এ বি। এতিয়া চি এম ইকুৱেল টু আমি 2টো সিফালে লৈ গ'লে কি কৰিব, হাফ লৈ যাব পাৰোঁ, হাফ অফ এ বি। এইখিনি আমাৰ প্ৰমাণ কৰি দিবলৈ দিছিলে, এইখিনি। এইটো আমাৰ ইয়াতে সমাপ্ত হৈছে। এতিয়া 6.7.1 আমাৰ ইয়াতে সমাপ্ত হ'ল।